মনত ৰাখিব অহা 4 ডিচেম্বৰ থাৰ্ছডে শুক্ল পূৰ্ণিমা মাৰ্গশীৰ্ষ পূৰ্ণিমা চন্দ্ৰোদয় হ'ব বিয়লি 3:41 হিন্দু পঞ্জিকা মতে মাৰ্গশীৰ্ষ পূৰ্ণিমাক অত্যন্ত শুভ তিথি বুলি গণ্য কৰা হৈছে। শাস্ত্ৰ অনুসাৰে এই দিনটোত উপবাস দান ধ্যান স্নান আৰু কঠোৰ সাধনাৰ বাবে বিশেষ শুভ বুলি কোৱা হৈছে। ভগৱান বিষ্ণুক পূজা পাতল কৰিব লাগে। এই দিনটোত সত্যনাৰায়ণক পূজা পাতল কৰাৰ পৰম্পৰা আছে। এই দিনত ভক্তসকলে উপবাস ৰাখে আৰু সত্যনাৰায়ণৰ ব্ৰত কথা শ্ৰৱণ কৰে। এই দিনটোত চন্দ্ৰ দৰ্শন কৰা আৰু পূজা অৰ্চনা কৰা অত্যন্ত গুৰুত্বপূৰ্ণ। নাৰদ পুৰাণ আৰু স্কন্দ পুৰাণত উল্লেখ আছে যে এই দিনটোত পবিত্ৰ স্থান অন্ন বস্ত্ৰ সুবৰ্ণ তিল গাই আদি দান কৰা হয় আৰু যিকোনো কৰ্মতকৈ শতগুণ পুণ্য কৰ্ম লাভ কৰা হয়। মাৰ্গশীৰ্ষ পূৰ্ণিমাত পিতৃতৰ্পণ কৰাৰ প্ৰথা আছে। এই দিনটোত শ্ৰাদ্ধ আৰু পিণ্ডদান কৰিলে পিতৃসকলে সন্তুষ্টি লাভ কৰে। গতিকে মাৰ্গশীৰ্ষ পূৰ্ণিমা পালন কৰক আৰু দেৱ দেৱী পিতৃসকলৰ আশীৰ্বাদ লাভ কৰক। ধন্যবাদ, নমস্কাৰ।